মাকে কল বিক্ৰী কৰি পঢ়াইছিল বিনীতাক। বিনীতাৰ সপোন আছিল আৰ্মি হৈ দেশৰ সেৱা আগবঢ়োৱা। গাঁৱৰ মানুহে কৈছিল, আৰে গাভৰু ছোৱালী, সোনকালে বিয়া হৈ গুচি যা। কিন্তু বিনীতাৰ সপোন আছিল সম্পূৰ্ণ পৃথক। কিন্তু এখন সৰু গাঁৱৰ পৰা ওলাই আৰ্মি হোৱাটো সহজ কথা নাছিল। তাতে আৰু দৰিদ্ৰৰ হেঙাৰ, আনফালে গাঁৱৰ মানুহৰ হেঁচা। কিন্তু বিনীতাই কি কৰিলে? তাই সপোন পূৰণ কৰিব পাৰিলেনে? আহক চাওঁ আজিৰ এই ৰোমাঞ্চক কাহিনীটো। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'টোত এটা লাইক কৰিব। কুসুমপুৰ গাঁও উত্তৰ প্ৰদেশৰ দূৰৱৰ্তী অঞ্চলত অৱস্থিত আছিল। ইয়াৰ মাটি উৰ্বৰ আছিল, কিন্তু মানুহৰ জীৱন দৰিদ্ৰতাৰ কবলত বান্ধ খাই আছিল। চাৰিওফালে সেউজীয়া পথাৰ বিয়পি আছিল, য'ত কৃষকে পুৱাৰ পৰা গধূলিলৈ পৰিশ্ৰম কৰিছিল। গাঁৱত বিদ্যুতৰ সংযোগ আছিল যদিও বিদ্যুৎ কেতিয়াবাহে আহিছিল। পানীৰ বাবে দূৰৰ কুঁৱাৰ ওপৰত নিৰ্ভৰ কৰিব লাগিছিল। গাঁৱৰ ঘৰবোৰ আছিল মাটিৰে তৈয়াৰী। বজাৰখন সৰু আছিল, য'ত শাক পাচলি, ফল আৰু দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰী বিক্ৰী হৈছিল। এই বজাৰতে পদ্মা দেৱীয়ে নিজৰ সৰু দোকান পাতিছিল, এটা পাচিত কল ভৰাই। বিনীতাৰ জন্ম এই গাঁৱতে হৈছিল এটা সাধাৰণ পৰিয়ালত। তাইৰ পিতৃ ৰামলাল এজন সৰু কৃষক আছিল। তেওঁ পথাৰত কাম কৰিছিল, গম চাউল আৰু শাক পাচলিৰ খেতি কৰিছিল। কিন্তু ভাগ্যই তেওঁক সোনকালে কাঢ়ি নিলে। বিনীতা যেতিয়া মাত্ৰ 5 বছৰৰ আছিল, তাইৰ পিতৃৰ এটা দুৰ্ঘটনাত মৃত্যু হয়। ট্ৰেক্টৰ উলটি গৈ আৰু হস্পিটেল দূৰ হোৱাৰ কাৰণে তেওঁ বাচি নাথাকিল। সেইদিনা গাঁৱত শোকৰ ছাঁ পৰিছিল। পদ্মা দেৱী, যি কেতিয়াও ঘৰৰ বাহিৰলৈ ওলোৱা নাছিল, এতিয়া অকলশৰীয়া হৈ পৰিল। তেওঁৰ হাতত 2টা সৰু ল'ৰা ছোৱালী আছিল, বিনীতা আৰু তাইৰ সৰু ভাই। কিন্তু ভায়েকজনৰো কম বয়সতে এটা ৰোগত মৃত্যু হৈছিল। এতিয়া কেৱল ঘৰত বিনীতা আৰু বিনীতাৰ মাক পদ্মা আছিল। পদ্মা দেৱীয়ে হাৰ নামানিলে। তেওঁ থিৰাং কৰিলে যে জীয়েকক পঢ়াব, যিয়েই নহওক কিয়। তেওঁ পুৱা উঠিছিল, ঘৰৰ কাম সামৰিছিল আৰু তাৰ পিছত বজাৰলৈ গৈছিল। কল কিনিবলৈ তেওঁ ওচৰৰ কল বাগিচালৈ গৈছিল, য'ত মালিকে তেওঁক সস্তাত দিছিল। 1 ডৰ্জন কল 20 টকাত কিনিছিল আৰু প্ৰতিটো কল 2 টকাত বিক্ৰী কৰিছিল। দিনটোত 100-120 টকা উপাৰ্জন হৈছিল। তাৰ পৰা ঘৰৰ ৰেচন, বিনীতাৰ স্কুলৰ ফিজ আৰু পুৰণি কিতাপ কিনিছিল। বিনীতা সৰুৰ পৰাই সকলো বুজি পাইছিল। তেওঁ দেখিছিল মাকৰ পৰিশ্ৰম, যে পুৱা 5 বজাত উঠি চৌকাত ৰুটি তৈয়াৰ কৰি তাৰ পিছত কলৰ পাচি মূৰত তুলি গাঁও ঘূৰি ফুৰা। মা, ময়ো সহায় কৰোঁ, বিনীতাই সুধিছিল। পদ্মা দেৱীয়ে হাঁহি মাৰি কৈছিল, মাজনী তই পঢ়, এই কাম মই কৰি ল'ম। কিন্তু বিনীতাই সহায় কৰিছিল। স্কুলৰ পৰা ঘূৰি কলবোৰ চাফা কৰিছিল, সেইবোৰ চিকচিকীয়া কৰিছিল যাতে ভাল দাম পোৱা যায়। গধূলি মাকৰ সৈতে বজাৰলৈ গৈছিল, য'ত মানুহে দৰ-দাম কৰিছিল। এবাৰ এজন গ্ৰাহকে কৈছিল, ভনী এই কলবোৰ অলপ বেছি পকা, সস্তা কৰা। পদ্মা দেৱী উত্তৰ দিছিল, দাদা সতেজ আছে, লওক, ল'ৰা ছোৱালীৰ বাবে ভাল। বিনীতাৰ স্কুল গাঁৱৰ বাহিৰত আছিল, কমেও 2 কিলোমিটাৰ দূৰত। তেওঁ পুৱা 7 বজাত ওলাইছিল, কিতাপৰ বেগ কান্ধত লৈ। স্কুলত 50 জন শিক্ষাৰ্থী আছিল, এজন শিক্ষক। পঢ়া শুনাত গণিত, বিজ্ঞান বিনীতা সকলোতকৈ আগত আছিল। তেওঁ ঘৰলৈ আহি গৃহকাৰ্য কৰিছিল আৰু গধূলি খেলিছিল। কিন্তু খেলো বেলেগ ধৰণৰ, দৌৰা, জঁপিয়া। গাঁৱৰ ছোৱালীবোৰে পুতলাৰ খেল খেলিছিল, কিন্তু বিনীতাই গছত উঠিছিল, নদীত সাঁতুৰিছিল। এদিন স্কুলত এজন শিক্ষকে কৈছিল, বিনীতা তই ইমান বেগেৰে দৌৰিছ, এথলিট হ'ব পাৰিবি। কিন্তু বিনীতাৰ মনত আছিল বেলেগ কিবা। এদিন গধূলি গাঁৱত এটা ডাঙৰ কাৰ্যসূচী হৈছিল। সেনাবাহিনীৰ এটা দল আহিছিল স্বাধীনতা দিৱসৰ পেৰেডৰ বাবে। জোৱানসকল বৰ্দি পৰিধান কৰি বন্দুক কান্ধত লৈ কদম মিলাই গৈছিল। গাঁৱৰ লোকে হাত চাপৰি বজাইছিল। বিনীতাই প্ৰথমবাৰ দেখিছিল। তাইৰ হৃদয়ত কিবা হিল্লুল হৈছিল। বা এইবোৰ কি? তেওঁ সুধিছিল। পদ্মা দেৱীয়ে কৈছিল, মাজনী এইবোৰ সেনাৰ জোৱান, দেশৰ ৰক্ষা কৰে। বিনীতাৰ চকু জিলিকি উঠিছিল। মা, ময়ো সেনাত যাম। পদ্মা দেৱীয়ে হাঁহিছিল, কিন্তু তেওঁৰ চকুত সপোন আছিল। কিয় নহয় মাজনী, কিন্তু পৰিশ্ৰম কৰিব লাগিব। সেইদিনৰ পৰা বিনীতাৰ সপোন স্থিৰ হৈ গৈছিল। তেওঁ ৰাতিপুৱা উঠি দৌৰিবলৈ লৈছিল, গাঁৱৰ পথাৰত, য'ত পুৱাৰ সুবাস জিলিকিছিল। 1 কিলোমিটাৰ, 2 কিলোমিটাৰ। ঘৰত পুষআপ, চিটাপ, কোনো প্ৰশিক্ষক নাছিল, কোনো জিম নাছিল, মাত্ৰ নিজৰ ইচ্ছা শক্তি। মাকে দেখিছিল আৰু গৌৰৱ কৰিছিল। মাজনী ভালকৈ খোৱা লোৱা কৰ, শক্তি আহিব। কিন্তু খাদ্য কি?
ৰুটি দাইল কেতিয়াবা শাক পাচলি বিনিতাই শক্তি থকা বস্তু গাখীৰ মাছ মাংস খাব পোৱা নাছিল তথাপিও বিনিতা ৰখি যোৱা নাছিল গাঁৱৰ ল'ৰা ছোৱালীবোৰে তাইক হিংসা কৰিছিল বিনিতা তই ল'ৰাৰ দৰে খেলিছ তেওঁলোকে কৈছিল কিন্তু বিনিতাৰ এগৰাকী বান্ধৱী আছিল ৰাধা ৰাধা ওচৰতে থাকিছিল একে বয়সৰ তেওঁ কৈছিল বিনিতা তই সাহসী ময়ো তোৰ সৈতে দৌৰিম দুয়ো একেলগে খেলিছিল সপোন ভাগ বতৰা কৰিছিল ৰাধাৰ সপোন আছিল ডাক্তৰ হোৱা কিন্তু তাইৰ পিতৃয়ে কৈছিল ছোৱালী পঢ়ি কি কৰিব সোনকালে বিয়া দিম বিনিতা যিমান ডাঙৰ হৈ আহিছিল দৰিদ্ৰতাৰ আঘাত সিমানেই বাঢ়িছিল 18 বছৰ বয়সত তেওঁ মেট্ৰিকৰ প্ৰস্তুতি কৰিছিল স্কুলত ফ্ৰিজ বাঢ়িছিল প্ৰতিমাহে 100 টকা পদ্মা দেৱীৰ বাবে কঠিন হৈ পৰিছিল কলৰ ব্যৱসায় ভালকৈ চলিছিল যদিও কেতিয়াবা বৰষুণৰ বতৰত সকলো কল নষ্ট হৈছিল মা কান্দিছিল কিন্তু বিনিতাই কৈছিল মা চিন্তা নকৰিবা মই স্কুল এৰি দিম পদ্মা দেৱীয়ে তিৰস্কাৰ কৰিছিল নহয় তই পঢ়িবি মই আৰু পৰিশ্ৰম কৰিম পদ্মা দেৱীয়ে এতিয়া গাঁৱৰ বাহিৰলৈ যাবলৈ আৰম্ভ কৰিছিল ওচৰৰ চহৰত য'ত বেছি গ্ৰাহক পুৱা 4 বজাত ওলাইছিল বাছ ধৰিছিল 10 কিলোমিটাৰ দূৰ তাত বজাৰ ডাঙৰ আছিল কল ভাল দামত বিক্ৰী হৈছিল গোটেই দিনটো থিয় হৈ থাকিছিল ভৰি বিষাইছিল গধূলি ঘূৰি আহিছিল ভাগৰি পৰিছিল বিনিতাই ঘৰ সম্ভালিছিল খাদ্য ৰান্ধিছিল লগতে মাকৰ ভৰি টিপিছিল মা তই জিৰণি ল কিন্তু পদ্মা দেৱীয়ে কৈছিল মাজনী তোৰ সপোনৰ বাবে এইটো সৰু কথা মোৰ বাবে এদিন ৰদত কল বিক্ৰী কৰোঁতে মাকৰ জ্বৰ হৈছিল ডাক্তৰে কৈছিল জিৰণি লোৱা ঔষধ খোৱা কিন্তু ঔষধ কিনিবৰ বাবে হাতত টকা নাছিল বিনিতাই নিজৰ কিতাপবোৰ বিক্ৰী কৰিলে পুৰণি কিতাপবোৰ বেছি 200 টকা পাইছিল মা সুস্থ হৈছিল কিন্তু খঙত উঠিছিল মাজনী কিতাপ কিয় বিক্ৰী কৰিলে বিনিতাই কৈছিল মা তই ঠিকে আছা নহয় সকলো ঠিক হৈ যাব গাঁৱত সমাজৰ কথা আৰম্ভ হৈছিল গাঁৱৰ মহিলাসকলে পদ্মা দেৱীক কৈছিল ভনী বিনিতা এতিয়া ডাঙৰ হৈছে পঢ়া বন্ধ কৰা ঘৰৰ কাম শিকোৱা খুৰীয়ে কৈছিল আমাৰ বুৱাৰীয়ে 19 বছৰত বিয়া হৈ আহিছে তই কি অপেক্ষা কৰিছা কিন্তু পদ্মা দেৱী অটল আছিল মোৰ জীয়াৰী সেনাত যাব দেশৰ সেৱা কৰিব বিনিতাই মেট্ৰিক পাছ কৰিলে 80% নম্বৰেৰে গাঁৱত হৈ হুল্লাৰ পৰিছিল গাঁৱৰ গাঁওবুঢ়াই কৈছিল বাহ বিনিতা তই বহুত স্মাৰ্ট আগলৈ পঢ় কিন্তু আগলৈ পঢ়াৰ বাবে কলেজ দূৰ আছিল 20 কিলোমিটাৰ বাছৰ ভাড়া প্ৰতিদিন 20 টকা পদ্মা দেৱীয়ে নিজৰ মংগলসূত্ৰ বিক্ৰী কৰিলে যিটো নিজৰ পতিৰ চিন আছিল এইটো তোৰ বাবে তেওঁ কৈছিল বিনিতা কান্দিছিল কিন্তু বিনিতাই থিৰাং কৰিছিল যে সফল হৈ মাক সকলো ঘূৰাই দিব কলেজত বিনিতাই বিজ্ঞান লৈছিল সেনাৰ প্ৰস্তুতিৰ বাবে কিন্তু তাত ছোৱালীৰ সংখ্যা কম আছিল ল'ৰাবোৰে হাঁহিছিল ছোৱালী কি পঢ়িব ঘৰলৈ যোৱা কিন্তু এজন শিক্ষকে সমৰ্থন কৰিছিল বিনিতা তই সেনাত যোগদান কৰিব পাৰিবি মহিলাৰ বাবে এতিয়া সুযোগ আছে তেওঁ সাধাৰণ জ্ঞানৰ কিতাপ দিছিল বিনিতা ৰাতি দিন পঢ়িছিল প্ৰশিক্ষণ লৈছিল 20 বছৰ বয়সত বিনিতাই প্ৰথমবাৰ সেনা ভৰ্তিৰ প্ৰস্তুতি আৰম্ভ কৰিছিল শাৰীৰিক পৰীক্ষা 1.6 কিলোমিটাৰ দৌৰ 7 মিনিটত 10টা পুশ-আপ লং জাম্প তেওঁ ঘৰতেই প্ৰশিক্ষণ লৈছিল কিন্তু সম্পদৰ অভাৱ কোনো প্ৰশিক্ষক নাছিল তথাপিও বিনিতা হাৰ মনা নাছিল এবাৰ গাঁৱত এজন অৱসৰপ্ৰাপ্ত ফৌজী আহিছিল বিনিতা তেওঁৰ ওচৰলৈ গৈছিল ককাইদেউ মোক প্ৰশিক্ষণ দিয়ক তেওঁ হাঁহি কৈছিল ভন্তি হেনা ল'ৰাৰ বাবে তই গাভৰু ছোৱালী সোনকালে বিয়া হ কিন্তু বিনিতাই তেওঁৰ কথা নামানিলে তেওঁ নিজেই শিকিছিল কেইমাহমান পিছত বিনিতাই এছএছবিৰ বাবে ফৰ্ম ভৰিছিল দিল্লীলৈ যাবলগীয়া হৈছিল টকা নাছিল মাকে কল বিক্ৰী কৰি 5000 টকা জমা কৰিছিল ৰেলৰ যাত্ৰা 20 ঘণ্টাৰ বিনিতা দিল্লী পাইছিল হোষ্টেলত থাকিছিল তাত চহৰৰ ছোৱালী আছিল ভাল কাপোৰ ভাল প্ৰস্তুতি বিনিতা গাঁৱৰ সাধাৰণ কাপোৰত কিন্তু বিনিতাৰ লাগি থকা শক্তি আছিল লিখিত পৰীক্ষা পাছ কৰিছিল
কিন্তু দৌৰত 10 ছেকেণ্ড কম হোৱাৰ বাবে বিনীতা শাৰীৰিকত বিফল হৈছিল। তাই ঘূৰি আহি কান্দিছিল, মা মই বিফল হৈছোঁ। পদ্মা দেৱীয়ে সাৱটি ধৰি কৈছিল, মাজনী প্ৰথমবাৰত কোনেও সহজে পাছ কৰিব নোৱাৰে, পিছত আকৌ চেষ্টা কৰিবি। কিন্তু গাঁৱৰ লোকে কথা কৈছিল, চোৱা বিনীতা দিল্লী গৈছিল, খালী হাতেৰে ঘূৰি আহিল, এতিয়া বিয়া হৈ গুচি যা, বয়স পাৰ হৈ গৈছে। এদিন গাঁৱৰে এজন খুৰা আহিছিল, পদ্মা শুন, জীয়াৰীৰ 20 বছৰ বয়স হৈছে, ভাল সম্বন্ধ এটা আহিছে, বিয়া কৰাই দে, নহ'লে পিছত তোৰ সৈতে কল বিক্ৰী কৰিব লাগিব। পদ্মা দেৱীয়ে উত্তৰ দিছিল, দাদা মোৰ জীয়াৰীৰ সপোন ডাঙৰ, বিয়া পিছত হ'ব। বিনীতা হাৰ নামানিলে, তেওঁ আৰু পৰিশ্ৰম কৰিবলৈ লৈছিল। পুৱা 3 বজাত উঠি দৌৰিছিল। বিনীতাৰ লগৰী ৰাধাই কিছুদিন সংগ দিছিল যদিও ৰাধাৰ বিয়া ঠিক হৈছিল। বিনীতা মোৰ পিতাই নামানে, মই যাব লাগিব। বিনীতা দুখী হৈছিল, কিন্তু কৈছিল, তই সুখী থাক ৰাধা, মই তোৰ বাবেও সফল হ'বলৈ চেষ্টা কৰিম। এবাৰৰ কথা, গাঁৱত বানপানী হৈছিল, নদী উপচি পৰিছিল আৰু ঘৰবোৰ ডুবিছিল। মানুহে চিঞৰিছিল। বিনীতাই নিজৰ প্ৰশিক্ষণৰ ব্যৱহাৰ কৰিছিল। তেওঁ সাঁতুৰি গৈ এটা ল'ৰাক বচাইছিল। তাৰ পিছত এগৰাকী বুঢ়ী আইতাকক কান্ধত তুলি আনিছিল। গাঁৱৰ লোকে চাই থাকিছিল। গাঁৱৰ বুঢ়াই কৈছিল, এই ছোৱালীজনী জোৱানৰ দৰে। সেইদিনৰ পৰা বিনীতাক কিছুমানে সন্মান কৰিবলৈ আৰম্ভ কৰিছিল, কিন্তু কথা কোৱাসকলে তথাপিও কথা ক'বলৈ এৰা নাছিল। বানপানীত মানুহক সহায় কৰিছিল, কিন্তু বিয়া নহ'ল, কি লাভ? এদিন দৌৰতে ভৰি মুচৰি গৈ বিনীতাৰ আঘাত লাগিছিল, হাড় ভাঙিছিল। ডাক্তৰে কৈছিল, 6 মাহ জিৰণি ল'ব লাগিব, কোনো ব্যায়াম নহয়। কিন্তু ভৰ্তিৰ ফৰ্মৰ শেষ দিন আহি পাইছিল। বিনীতাই বিষ সহি খোজকাঢ়ি গৈছিল আৰু ফৰ্ম ভৰিছিল। মাকে ঘৰুৱা চিকিৎসা কৰিছিল, হালধিৰ লেপ, গৰম পট্টি। বিনীতা সুস্থ হৈছিল, কিন্তু মন ভাঙি পৰিছিল, মা মই কেতিয়াবা সফল হ'মনে? পদ্মা দেৱীয়ে কাহিনী শুনাইছিল, মাজনী শুন, প্ৰকৃত জীৱনত প্ৰিয়া ঝিংগনে 1992 চনত সেনাত যোগদান কৰিছিল, প্ৰথম মহিলা হিচাপে। তেওঁ বহুত কঠিনতা সহিছিল, তইও কৰিব পাৰিবি। বিনীতা প্ৰেৰিত হৈছিল, তেওঁ কিতাপ পঢ়িছিল, সেনাৰ ইতিহাস, মহিলাৰ ভূমিকা। আত্মীয়ৰ চাপ বাঢ়িছিল, ঘূৰি আহিছিল, পদ্মা এটা ভাল ল'ৰা আছে, চৰকাৰী চাকৰি কৰে, বিনীতাক বিয়া কৰাই দে, নহ'লে বয়স পাৰ হ'ব, কোনেও নাচাব। পদ্মা দেৱীয়ে নাকচ কৰিছিল, নহয় জীয়াৰীৰ সপোন প্ৰথমে। গাঁৱত কথা ওলাইছিল, বিনীতা অহংকাৰী, বিয়া হ'ব নিবিচাৰে। বিনীতাই গাঁৱৰ ছোৱালীক প্ৰশিক্ষণ দিবলৈ আৰম্ভ কৰিছিল। 5-6 জনী ছোৱালী আহিছিল, ভনীসকল, আমিও শক্তিশালী হওঁ, তেওঁ কৰিছিল। কিন্তু গাঁওবুঢ়াই বিনীতাক মাতি পঠাইছিল, এইটো কি কৰিছ বিনীতা? ছোৱালীবোৰ বাহিৰত দৌৰিছে, বদনাম হ'ব। বিনীতাই উত্তৰ দিছিল, ছাৰ বদনাম নহয়, গৌৰৱ হ'ব যেতিয়া তেওঁলোক সফল হ'ব। সেনা বাহিনীৰ ট্ৰেইনিং আৰু পৰীক্ষাৰ বাবে বিনীতা চেন্নাইলৈ যাব লগা হৈছিল। টকা জমা কৰিছিল। মা অসুস্থ হৈ আছিল, কিন্তু কৈছিল, যা মাজনী, ভালকৈ সকলো কৰিবি। বিনীতা গৈছিল। এইবাৰ তাইৰ ভাগ্য আৰু পৰিশ্ৰমে ফল দিলে। তাই সকলো পৰীক্ষা পাছ কৰিলে। বিনীতা সাক্ষাৎকাৰত কৈছিল, মই দেশৰ সৈতে বিয়া হ'ম। অৱশেষত তাই আৰ্মিত নিৰ্বাচিত হ'ল। ঘৰলৈ ঘূৰি আহি মাকক সাৱটি ধৰিছিল। গাঁৱত সকলোৱে উৎসৱ পালন কৰিছিল। বিনীতা সেনাত গৈছিল, প্ৰশিক্ষণ সম্পূৰ্ণ কৰিছিল। আজি তেওঁ এগৰাকী বিষয়া, চাকৰিৰ প্ৰথম দৰমহা পায়ে তাই মাকৰ বাবে ঘৰ বনাইছে। মাকে এতিয়া আৰু কষ্ট কৰি কল বেচিবলৈ নাযায়। এনেকৈয়ে বিনীতাই অশেষ কষ্ট কৰি ঘৰলৈ শান্তি ঘূৰাই আনিলে আৰু দেশৰ হকেও কাম কৰিলে। ধন্যবাদ।